So good evening everyone. Recently নতুন এটা notice এটা আহিছে ওকে সো আপোনালোকে গম পায় এই যোনটো ডিএমই গ্ৰেড 3 নন টেকনিক্যালৰ যোনটো এক্সামছ মাৰ্চ 9ত শেডিউল আছিলে ন কিন্তু হেতু এতিয়া পোষ্টপন কৰা হ'ল ওকে এইটো অফিচিয়েল নোটিফিকেশনে চাই ল'ব পাৰে আপোনালোকে অফিস অফ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম ওকে ডিএমই ওকে 1 তাৰিখে ৰিলিজ হৈছে এইটো মানে আজি ৰিলিজ হৈছে এইটো dated 1/03/2025 আৰু ইয়াতে কি কৈছে যে যোনটো এক্সাম হ'ব মাৰ্চৰ 9 তাৰিখত হ'বলগীয়া এক্সামটো এটা শেডিউল কৰা হ'ল নতুন এটা ডেট দিয়া হ'ল সেইটো হ'ল আপোনালোকৰ 30 তাৰিখে মানে মাৰ্চৰ 30 তাৰিখে আপোনালোকৰ এক্সামছটো হ'ব ওকে তাৰ এক্সামৰ 2-3 দিন আগত আপোনালোকে এডমিট কাৰ্ড পাই যাব সো আশা কৰিছোঁ আপোনালোকে গোটেইখিনি এটা ভেৰিফাইড হয় চাব একদম অফিচিয়েল নোটিফিকেশন হয় আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চেক কৰি ল'ব পাৰে ওকে যদি আপোনালোকে এইটো পিডিএফ লাগে আপোনালোকে টেলিগ্ৰাম চেনেল লিংক ডিছক্ৰিপশ্যনত পাই ল'ব আপোনালোকে জয়েন কৰি চাই ল'ব যে মানে গোটেইখিনি নোটিফিকেশ্যনৰ আপোনালোকে পিডিএফটো পাই যাব সো এটা গুড নিউজ হয় ওকে আপোনালোকৰ যিমানখিনি ৰিভিজন কৰা বস্তু আৰু এডিশ্যনেল ডাটাছখিনি আপোনালোকে ভালকৈ মুখস্থ কৰি লওক ওকে যোনখিনি টপিকছ আপোনালোকে স্কিপ কৰিছিলে সেইখিনি ভালকৈ চাই লওক সো আশা কৰোঁ আপোনালোকে এই যিমানখিনি টাইমছ 10 দিন 15 দিন যিমান পায় সেইখিনি ভালকৈ ইউটিলাইজ কৰাৰ লগতে আপোনালোকৰ কাৰণে প্ৰেক্টিছ সেটটো মই আনিছিলোঁ সেইখিনি কৰি ৰিভাইজ কৰি থাকিব সো দিলেন কি পকেট বেষ্ট যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব থেংক ইউ